শহীদ তৰ্পণৰ কাৰ্যসূচীটো আগুৱাই লৈ যাবলৈ আগবাঢ়িছোঁ। আমি সকলোকে জনাইছোঁ। ইতিমধ্যে আমাৰ শ্ৰদ্ধাৰ কেন্দ্ৰীয় কমিটিৰ আটাইখিনি সদস্য আহি সকলোকে আহ্বান জনাইছোঁ, আমাৰ এই অনুষ্ঠানৰ স্থলীলৈ আহক। উপস্থিত হোৱা সন্মানীয় কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়াসকল, সমূহ সদস্য, আমি আজিৰ দিনটোৰ কাৰ্যসূচী আৰম্ভ কৰিবলৈ আগবাঢ়িছোঁ। স্মৃতি তৰ্পণ অনুষ্ঠান বিভিন্ন সময়ত অৰবিন্দ ৰাজখোৱা মহোদয়ক আমি এই কাৰ্যসূচীটো আৰম্ভ কৰিবলৈ অনুৰোধ জনাইছোঁ। মাননীয় উপসভাপতি, মাননীয় বিদ্ৰোহ সম্পাদক চিত্ৰপন হাজৰিকা মহোদয়, বৈদেশিক সচিব মাননীয় শশধৰ চৌধুৰী মহোদয়, সাংস্কৃতিক মন্ত্ৰী ডেকা মহোদয়া, প্ৰচাৰ সম্পাদক মাননীয় মৃথিংকা দৈমাৰী মহোদয়, উপসেনাধ্যক্ষ মাননীয় ৰাজু বৰুৱা মহোদয় আটাইকে আমি এই কাৰ্যসূচীটো শুভাৰম্ভ কৰিবলৈ অনুৰোধ জনাইছোঁ। वक्रतुंड महाकाय सूर्यकोटि ओम सहनो भवतु सहनो भुनक्तु सह वीर्यं करवावहै तेजस्विनावधीतमस्तु मा विद्विषावहै। शांति ओम शांति शांति शांति। प्रणाम তোমার তেজর শপথ ললো রাখেন জননীর মা। হে শহীদ তোমাক সহস্র প্ৰণাম। তোমাৰ তেজ মই জেপত পিষ্টল লৈ ফুৰো বুলি প্ৰতিজ্ঞা কৰা মোৰ সমূহ সন্ধিপত্ৰক কোৱা হ'ল দূৰ অভিসন্ধি। তেওঁলোকে খেপি ইমান কোমলতাৰ মাজত কেনেকৈ জ্বলিছে হিংস্ৰ দুটি চকু, মোৰ চকুলৈ চাবলৈ মোৰ হৃদয়ত ৰঙাকে জ্বলা জুইকুৰা বৰফ পৰি সম্প্ৰীতি এটাৰ এঙাৰ কোলা বিষম ৰাতি হৈ পৰে। আৰু মোৰ বিষয়ে এতবাৰ সন্দেহৰ আঁচনি যুগুতোৱাসকলে মত কওঁ, মই অন্ধকাৰৰ ওচৰত নতু জানো হ'ম, মই ৰাতিৰ অন্ধকাৰত যাৰ বাবে মোৰ আত্মজৰ সোঁৱৰণত পদূলিৰ মুখত বন্তি জ্বলাবলৈ বাধ্য হলো, যাৰ বাবে পৃথিৱী ঢাকি গ'লে পোহৰতকৈ আন্ধাৰেই ভাল, ভিক্টৰে লিখিবলৈ বাধ্য কৰিলে স্বদেশৰ গান। এই সকলৰ বাবে উত্তপ্ত হলো, সকলৰ বাবে সাধাৰণ প্ৰতিজ্ঞা মই জানো। সূৰ্যৰ ভালে চাই কথা ক'বলৈ বাধ্য হ'ব। ঠিক দুগ্মগলিত গ'লৈ মই অকলেই উৰাম মোৰ তেজৰ প্ৰতিজ্ঞা। এয়া মোৰ হৈছে ৰক্তবৰ্ণ প্ৰতিজ্ঞা, ৰক্তবৰ্ণ প্ৰতিজ্ঞা। ধন্যবাদ দিগন্তমণি বৰা দাদা। কেন্দ্ৰীয় কৰ্ম পৰিষদৰ নেতৃবৃন্দ